Good evening, all of my dear students, and welcome to my channel GTS Triangle. Students, आज हमें class 10 NCERT Maths chapter 6 triangles exercise 6.3 question number last and 16 solve करें. Okay? यार हमारे क्वेश्चन त्रिभुज ABC और PQR और मध्यमा क्रमे AD और PM. आपको एक त्रिभुज ABC और PQR दूसरा त्रिभुज ड्रॉ करा. त्रिभुज ABC यार मध्यमा खराय कले आहिबो शीर्षबिंदुर পৰা বিপৰীত বাহুৰ মধ্যবিন্দুলৈ আহিব D AD মধ্যবিন্দু তাৰ মানে D কি হ'ব BC ৰ মধ্যবিন্দু আৰু PQR আৰু এটা ত্ৰিভুজ PQR কি বেকা হৈছে PQR त्रिभुज ABC और PQR और मध्यमा AD और PM ते यार मध्यमा की हबो PM M तो की QR और मध्यबिंदु कारण PM डाल की मध्यमा ओके এটা আমি কি কৰিব লাগে ত্রিভুজ যদি ত্রিভুজ ABC और PQR সদৃশ দিয়া আছে মন কৰা ত্রিভুজ ABC और PQR সদৃশ দিয়া আছে তেন্তে প্ৰমাণ কৰা AB by PQ yes AB by PQ is equal to AD by PM অর্থাৎ এজোৰ বাহু অনুৰূপ বাহু আৰু হিহঁতৰ মধ্যমাৰ দল সমানুপাত বুলি প্ৰমাণ কৰিব দিছ এটা মন কৰা মই আগত কৈছো যেতিয়াই তোমাক দুজোৰ বাহু বা তিনিজোৰ বাহু সমানুপাত দেখুৱাবলৈ দিয়ে তেনেহলে সেই বাহুবোৰ থকা ত্ৰিভুজ বিলাক সদৃশ কৰিব লাগিব এটা তুমি যদি চোৱা AB by PQ ক'ত আছে AB ডাঙৰ ত্ৰিভুজটো আছে এই বাওঁফালৰ সৰু ত্ৰিভুজটো আছে গৰে কোনটো ত্ৰিভুজ লম আমি তেতিয়ালৈকে গম নাপাওঁ PQ এই ত্ৰিভুজটো আছে ডাঙৰটো আছে গৰে বাওঁফালে এই সৰু কেইটা লম নে গোটেইটো লম ঠিক আছে AD by PM চেক কৰা AD by PM AD ইয়াটো আছে PM এইটো ত্ৰিভুজটো আছে এইটো ত্ৰিভুজটো আছে কিন্তু AB by PQ মানে AB by PQ AD by PM তেনেহলে আমি ডেফিনেটলি এই বাওঁফালৰ ত্ৰিভুজ কেইটাই লব লাগিব AB আৰু AD PQ আৰু PM এই দুটাত আছে এটোৰ আছে আৰু এটোত আছে এটোত AB নাই আছে জানো নাই AD আছে ইয়াত PM আছে কিন্তু ইয়াত PQ নাই গতিকে আমি এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটোত এই চাৰিটা বাহু বিচাৰি পাইছো গতিকে আমাৰ কাম হ'ব এই কাখৰ এটো আৰু এটো ত্ৰিভুজ সদৃশ কৰা যিকোনো প্ৰকাৰে আমি সদৃশ কৰিম সদৃশ কৰিলে আমি অনুৰূপ বাহুবোৰ সমানুপাত লিখি দিম বাস আমাৰ প্ৰমাণ হৈ যাব আৰু আমাকটো দিয়া আছে ত্ৰিভুজ ABC আৰু PQR সদৃশ আলটিমেটলি যদি সদৃশ হৈ আছে তেনেহলে আমি কিমান বহুত কথাই পাওঁ যদি ABC আৰু PQR সদৃশ তেনেহলে সিহঁতৰ অনুৰূপ বাহুবোৰ সমানুপাত আৰু অনুৰূপ কোণবিলাক সমান ইমানখিনি আমাক দিয়া আছে বুলি ধৰি লোৱা ঠিক আছে সলিউশন আমি স্টার্ট কৰি দিও কি ত্রিভুজ ABC দিয়া আছে নহয়নে দিয়া আছে বুলি লিখি ললে ভাল লাগিব কি কোৱা দিয়া আছে ত্রিভুজ ABC সদৃশ ত্রিভুজ PQR এইটা আমাক দিয়া আছে প্ৰমাণ কৰিব লাগে এটো প্ৰমাণ কৰিব লাগে তোমালে ভাইও পঢ়া কেতিয়াবা মই দিয়া আছে প্ৰমাণ কৰিব লাগে নিলিখো কেতিয়াবা লিখো তাৰমানে যদি কোৱেশ্চনটো বহুত দীঘল হয় মই লিখি নাথাকো আৰু তোমালোকে লিখিব পৰাই মই জানো নৰা নিশ্চয় পা গৰিটো সৰু গতিকে লিখি লৈছো নহলে অলপ স্পেচটো কমি যায় ন দিয়া আছে ত্ৰিভুজ ABC আৰু PQR সদৃশ প্ৰমাণ কৰিব লাগে এটো কি AB by PQ equal AD by PM এটা আমি প্ৰমাণ কৰিব লাগে ওকে প্ৰমাণ বহুত ধুনিয়াকৈ কৰিম আৰু আৰামসে কৰিম বহুত সহজকৈ কৰি দিম বুজি পাই যাবা নিশ্চয় ঠিক আছে আমাক দিয়া আছিল কি ত্ৰিভুজ ABC আৰু PQR সদৃশ ত্ৰিভুজ ABC দিয়া আছে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR যদি সদৃশ দিয়া আছে তেনেহলে আমি কি লিখিম হিয়াতৰ অনুৰূপ বাহুবোৰ সমানুপাত লিখিম এটাকে AB by কি হ'ব PQ AB by PQ লিখিব পাৰো হয় আৰু এটা দিয়া আছিল মগ্ন AD আৰু PM মধ্যমা দিয়া আছে ইমান মই এইখিনিতে লিখি দিছো মচি দিছো কমৰবা দিয়া আছে দুটা সদৃশ আৰু AD আৰু PM মধ্যমা AD
PM মধ্যমা নহয় নে মধ্যমা প্ৰমাণ কৰিব লাগে এখন মিলাই ল'ব আৰু প্ৰমাণ কৰিব লাগে ইমান আচ্ছা ABC আৰু PQ ৰ সদৃশ দিয়া আছে গতিকে অনুৰূপ বাহু সমানুপাত হ'ব অনুৰূপ মিন্স কি AB by PQ equal BC by QR equal AC by PR ঠিক আছে AC by PR লাষ্ট কোৱেশ্যন আৰু ইয়াত আৰু কম কথা ক'লেই হয় বহুতখিনি অলৰেডি বুজিছে this implies that AB by PQ equal BC ঠাইত কি লিখিব পাৰি চেক কৰাচোন BC ৰ মধ্যবিন্দু কি D কিয় কাৰণ AD কি আছিল মধ্যমা মানে কি শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুৰ মধ্যবিন্দুলৈ টনা ৰেখাডালক কি বুলি কয় মধ্যমা যদি মধ্যবিন্দুলৈ আহিছে BD আৰু DC সমান হ'ব বা BD ডাল BC ৰ আধা হ'ব বা BC ডাল BD ৰ দুগুণ হ'ব সব কথাই আমি লিখিব পাৰো কিন্তু কোনটো ফিট কৰিম BC আছে নহয় আমাৰ ইয়াত কি আছে BC গৰে BC BD ৰ কিমান হ'ব দুগুণ কাৰণ মোক কি লাগে BD লাগে মই আগত কৈছো BD আনিব বিচাৰি আছো QR ঠাইত কি লিখিম QR QM ৰ দুগুণ হ'ব twice QM QR ঠাইত twice QM লিখি দিলো এফালে AC by PR AC by PR ৰ লগত আমাৰ কোনো কানেকশন নাই আমি এক বাদ দি দিও বাই বাই দি দিও ওকে বাই বাই 2 কেনসেল যাব 2 কেনসেল গলে কি থাকিব AB by PQ ইয়াৰ আহিছো মই নেক্সট ইয়াৰ পৰা এলে আহিবা this implies that AB by PQ equal কি হ'ব 2 কেনসেল গলে BD by QM BD divided by QM বাস কি পালো আমি কি পালো চেক কৰাচোন AB by PQ এইটো আৰু এইটো সমান অনুপাত যিমান BD by QM ৰ অনুপাত সমান অৰ্থাৎ এই কাখৰ ত্ৰিভুজ দুটাৰ পৰা দুজোৰ অনুৰূপ বাহু সমানুপাতত আছে আৰু যদি হিয়তৰ মাজৰ কোন কেইটা সমান হ'ল হেতেন তেনেহলে তো ত্ৰিভুজ কিটা সদৃশ হৈ পালো হেতেন আৰু আমাক তো দিয়াই আছিল ত্ৰিভুজ ABC আৰু PQ ৰ সদৃশ যদি সদৃশ হয় তেনেহলে নহয় যদি সদৃশ হয় CPST মতে তো আমি কোনবিলাক যেনেকৈ বাহুবোৰ সমানুপাত লিখিছিলো ইয়াত তে কোনবিলাকো আমি সমান লিখিব পাৰো আকৌ চোৱা মই আকৌ লিখিছো ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR নহয় দিয়া আছে এটো আমাক দিয়া আছে ত্ৰিভুজ ABC PQR সদৃশ তেনেহলে ইয়াৰ পৰা আমি কি লিখিব পাৰো এংগল B ইকুৱেল এংগল Q লিখিব পাৰো এংগল A ইকুৱেল এংগল P লিখিব পাৰো এংগল C ইকুৱেল এংগল R লিখিব পাৰো CPST মতে ত্ৰিভুজ দুটা যেহেতু সদৃশ কিন্তু ষ্টুডেন্ট চোৱা A ইকুৱেল P C ইকুৱেল R আমাক নালাগে কাৰণ আমাৰ টাৰ্গেটটো লক্ষ্যটো কি আছিল আমি যিকোনো প্ৰকাৰে ABD আৰু PQM ত্ৰিভুজ কেইটা সদৃশ কৰিব লাগে তেতিয়া আমি যেটো প্ৰমাণ কৰিব লাগে সেই প্ৰমাণটো আমি তাৰ পৰা সেই বাহুবিলাক আনিব পাৰো গতিকে আমি অলৰেডি পাইছো AB by PQ BD by QM পাইছো এতিয়া আমাক লাগে এংগল B ইকুৱেল এংগল Q হেতৰ মাজৰ কোণ সমান লাগে গতিকে এংগল B ইকুৱেল এংগল Q হলে হ'ব বাকি কেইটা আমি নিলিখিলেও চলিব এটো মই ইকুৱেশ্যন নম্বৰ কি দিলো 2 এটা 1 আৰু 2 চেক কৰা 1 আৰু 2 ৰ পৰা মই কি ক'ব পাৰিম 1 আৰু 2 ৰ পৰা পাৰিম নে কিবাটা 1 ত কি কৈছে AB by PQ BD by QM AB by PQ BD by QM অৰ্থাৎ এই কাখৰ ত্ৰিভুজ কেইটাৰ দুজোৰ বাহু সমানুপাত আকৌ কলে 2 নম্বৰত কলে B আৰু Q সমান B কোণ Q কোণ সমান অৰ্থাৎ বাহু দুটাৰ মাজৰ কোণ সমান তেনেহলে কি হ'ব ত্ৰিভুজ কেইটা কি হ'ব সদৃশ কোণ কেইটা এইকেইটা এটা ত্ৰিভুজ AB কি হ'ব ABD নহয় না ABD আৰু PQM এটা ত্ৰিভুজ ABD সদৃশ ত্ৰিভুজ PQM কিয় SAS শৰ্ত মতে সদৃশ SAS শৰ্ত ওকে যদি সদৃশ হল মন কৰা আমাক লাগে কি এটো এই ত্ৰিভুজ কেইটা সদৃশ পালো কোন কেইটা
কাষৰ যদি সদৃশ হ'ল তে সিহঁতৰ অনুৰূপ বাহুবিলাক কি হ'ব এতিয়া সমানুপাত হ'ব ঠিক আছে এতিয়া ত্ৰিভুজ দুটা যদি সদৃশ হ'ল তেনেহ'লে সিহঁতৰ অনুৰূপ বাহু সমান হ'ব অনুৰূপ বাহুৰ সমানুপাত হ'ব অনুৰূপ বাহু মানে কি AB by PQ BD by QM আৰু কি AD by PM লিখিব পাৰোঁ আমাক কি লাগে AB by PQ লাগে এটাকে AB by PQ ঠিক আছে AB by PQ আৰু AD by PM লিখি দিব পাৰোঁ কাৰণ কিয় এই ত্ৰিভুজকেইটা সদৃশ হ'ল আৰু ন ABD আৰু PQM ABD আৰু PQM সদৃশ পালোঁ আমি তেনেহ'লে সিহঁতৰ অনুৰূপ বাহু AB by PQ ইকুৱেল AD by কি লিখিম AD by কি PM CPST okay hence it is proved বঢ়িয়া বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন বৰ্ড এক্সামত থাকে 3টা ষ্টাৰ লগাইছোঁ অ'কে ভেৰি 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 ইম্পৰ্টেণ্ট কুৱেশ্যন অ'কে ষ্টুডেণ্ট আশা কৰিছোঁ ধুনীয়াকৈ বুজিছা ফাইনেলি ইয়াৰ পৰা এটা আমি কনচেপ্ট পালোঁ AB by PQ ইকুৱেল AD by PM তাৰমানে এই ত্ৰিভুজকেইটা সদৃশ আছিল ABC আৰু PQৰ যদি দুটা ত্ৰিভুজ সদৃশ থাকে তেনেহ'লে সিহঁতৰ অনুৰূপ বাহুৰ অনুপাত সিহঁতৰ মধ্যমাৰ অনুপাতৰ সমান হয় কথাষাৰ মনত ৰাখিবা 1 মাৰ্কৰ MCQ যেতিয়া কৰিম এইবিলাক কনচেপ্ট আমাক লাগিব দুটা ত্ৰিভুজ দিয়া আছে ABC আৰু PQৰ সদৃশ বুলি কৈছে সিহঁতৰ বাহুবিলাকৰ অনুপাত বা বাহুবিলাকৰ দিশ দিয়া থাকিব 1 নম্বৰ কুৱেশ্যনৰ কাৰণে সুধিব যে সিহঁতৰ মধ্যমাৰ অনুপাত কিমান তে কি পালোঁ আমি অনুৰূপ বাহুৰ অনুপাত সিহঁতৰ মধ্যমাৰ অনুপাত সমান হ'ব সে ক'লোঁ মই এইটো 3 এইটো 6 ABC আৰু PQৰ সদৃশ ত্ৰিভুজ AB3 PQ6 মই যদি সুধোঁ AD by PM কিমান 3/6 হ'ব ইয়েছ তেনেধৰণৰ MCQ আমি পাছত বহুত আলোচনা কৰিবলৈ আছে এইখিনি আমি পিছত কৰিম অ'কে ষ্টুডেণ্টছ এক্সাৰচাইজ 6.3 ফিনিছ নেক্সট আমি এক্সাৰচাইজত যাম অ'কে আশা কৰিছোঁ বুজিছা আৰু যদি বুজা নাই কমেণ্ট বক্সত লিখিবা তোমালোকে অ'কে থেংক ইউ